প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি চৰকাৰে BPL ঘৰৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু চৰকাৰী ঘৰৰ আজিৰ পৰা পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক। আজি কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট পাব্লিছ হৈ গ'ল। এতিয়া আপোনালোকৰ যদি এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা, আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি আৱাসত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুতো অপশ্যনৰ লিংক দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 4 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে এপৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত অলৰেডি 25-26 দিয়া আছে। আপোনালোকে ইয়াত আৰু একো ক্লিক কৰিব নালাগে। ইয়াত চাব 4 নম্বৰত দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব চিলেক্টত ক্লিক কৰি। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত চাব, ইয়াত কিছুমান অপশ্যন আহি যাব এনেকুৱাকৈ। যিহেতু চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আৰু নতুন লিষ্টটো ইয়াত চাব দিয়া আছে চেণ্ড টু বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চেণ্ড টু বেংক। অলপমান তলত আহি আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চেণ্ড টু বেংক। তাৰপিছত আপোনাৰ তাত যিটো কেপচা দিয়া আছে -+ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই 4 নম্বৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ওচৰত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, আৰু ইয়াত আহি যাব আপোনাৰ ঘৰৰ FTO নম্বৰ, আৰু এই ফলত আহি যাব আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে, ইয়াত এমাউণ্টটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ ঘৰৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ চেক কৰিব দেখুৱাই দি আছোঁ। যেতিয়া আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। পঞ্চায়ত নাম, গাঁৱৰ নাম, আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, আৰু এই ফলত আপোনাৰ ফুল নেম আহি যাব, আৰু আপোনালোকে যিটো বেংকৰ একাউণ্ট আছিলে ইয়াত বেংকৰ একাউণ্টৰ বা বেংকৰ নামটো আহি যাব এনেকুৱাকৈ। তাৰপিছত ইয়াত আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে, ইয়াত সকলো প্ৰচেছ আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াৰ পৰা লিষ্টটো চাব আৰু আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই জানিব পাৰিব। এতিয়া যদি আপোনাৰ ঘৰৰ FTO নম্বৰটো নাজানে কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো পেজত আহি যাব। ইয়াত চাব 5 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া ইয়াত যদি 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ আহি যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব, আৰু এই ফলত যিটো কেপচা দি আছে কেপচাটো বহাই দিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো নাজানে, আপোনালোকে ঘৰৰ লিষ্টটো চেক কৰিব, তাত কিন্তু আপোনাৰ ঘৰৰ ID নম্বৰটো দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব।
তাৰপিছত ইয়াত যিটো কেপচা দি আছে এতিয়া আপোনালোকে কেপচাটো বহাই দিব কেপচাটো বহাই দি আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনাৰ ফুল ডিটেইলছটো আহি যাব ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল এড্ৰেছটো আহি যাব তাৰপিছত ইয়াত আপোনাৰ ফুল নামটো আহি যাব আৰু ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰটো আহি যাব এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ আহি যাব আপোনাৰ ঘৰটো কিমান চেংচন অৰ্ডাৰ নম্বৰটো আহি যাব এনেকুৱাকৈ আপোনাৰ গাৰ্জিয়ান নাম আহি যাব এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ সেইটো নাম হয় নে নহয় তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব এতিয়া আপোনাৰ একাউণ্টত কিমান তাৰিখে ঘৰৰ পইচা সোমাইছে কিমান টকা সোমাইছে আৰু আপোনালোকৰ একাউণ্ট নম্বৰ কোনটো হয় ইয়াত সকলো দেখুৱাই দিব এনেকুৱাকৈ ইয়াত চাব ইয়াত দেখুৱাই দিব এনেকুৱাকৈ তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব আপোনাৰ ঘৰৰ জব কাৰ্ডৰ পইচাটো সোমাইছে নে সোমোৱা নাই ইয়াত দেখুৱাই দিব এনেকুৱাকৈ তাৰপিছত আপোনালোকে এতিয়া আৰু অলপমান তলত আহি যাব এতিয়া ফাৰ্ষ্ট চাব ইয়াত ফাইনেন্সিয়েল ইয়াৰটো আহি যাব এমাউণ্টটো আহি যাব আৰু ইয়াত চাব দি আছে এফটিঅ নম্বৰ এইটো হৈছে কিন্তু আপোনালোকৰ ঘৰৰ এফটিঅ নম্বৰ ইয়াত চাব পিৰামিড একাউণ্ট নম্বৰটো আহি যাব এনেকুৱাকৈ এতিয়া এইটো হৈছে আপোনাৰ ঘৰৰ এফটিঅ নম্বৰ যদি আপোনালোকে আপোনাৰ ঘৰৰ এফটিঅ নম্বৰটো নাজানে এনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এফটিঅ নম্বৰটো চেক কৰি লৈ ল'ব আৰু যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে আজিকে চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে চৰকাৰী ঘৰৰ পৰা বা চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নিজে মোবাইলতে অনলাইনত এপ্লিকেশ্যন কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে এনেকৈ ঘৰৰ লিষ্টটো চাই লওক আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এনেকুৱাকৈ চেক কৰক